গাইজ ময়ো এতিয়া ভাত খাওঁ ভোক লাগিছে আৰু সিহঁতে খালেই আৰু কেনেকুৱা লাগিলে মোৰ মানে এনে চাদৰ ওপৰত খোৱা মানে ভাতৰ ষ্টাইল গুড মৰ্ণিং গাইজ আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ এয়া গা পা ধুই পূৰা ক্লিয়াৰ হৈ আছোঁ এতিয়া ৰাতিপুৱা নহয় আৰু অলপ টাইম হ'ল আৰু আমি আজি ক'ত ভাত খাইছোঁ আপোনালোকক দেখুৱাম আৰু কেলে খাইছোঁ কিয় খাইছোঁ সকলো ক'ম বাৰু এতিয়া বলকচোন আমি ক'ত গৈ আছোঁ ওপৰলৈ আমি চাদৰ ওপৰলৈ গৈ আছোঁ এয়া চাওক গাইজ আমাৰ মানুহকেইটা ক'ত ভাত খাই আছে চাওক বাহ খাই আছে পুৰা কিহৰ লগত খাইছে হয় নি এইটো অবা তুমি ইয়াত কিয় ভাত খাইছা কেলে ভাত খাইছা চাদৰ ওপৰত খাইছা যে কেলে ৰ'দ পৰাৰ কাৰণে ভাল লাগিছে ৰ'দ লাগে তলত একদম বহুত ঠাণ্ডা হৈ আছে কাৰণে ওপৰতে এয়া ভাত পানী মানে আমি কঢ়িয়াই ললো প্ৰথমতে আৰু বনাই মেলি মই পাকঘৰত ৰেডি কৰিলো এয়া কি বনাইছো এয়া চাওক আপোনালোকে খাই থাকক আৰু দেই কি বনাইছো এতিয়া মই এয়া পাপৰ আৰু এইটো বেঙেনা ভাজা ভাত এইটো ৰঙা চাউলৰ ভাত এইটো কণী আৰু বিলাহী কি বাবা পাপৰ তুমি পাপৰ খাই ভাল পোৱা নেকি কিমান ভাল পোৱা 10 ভাল পোৱা জলকীয়া চলকীয়া আনি সকলো ৰেডি কৰি থৈছে আৰু ন এনে টেষ্টি বহুত টেষ্টি আৰু এইটো ঘুগুনি বনাইছিলো কলো নেকি আগতে ঘুগুনিটো মই বহুত ধুনীয়াকে মা মছলা দি বনাইছো আকৌ খাই ভাল লাগিব আৰু এয়া চাওক আমি ক'ত চদৰ ওপৰত খাইছো এয়া চাওকচোন চদৰ ওপৰত খোৱাৰ কাৰণটো এইটোৱে মানে ঘৰৰ ভিতৰত বহুত ঠাণ্ডা পৰিছে বাপেকে শুৱাইছিলে তাৰপৰা ইয়াত ইমান গৰম লগা দেখি মানে ঘৰলৈ যাবলৈ মনে কৰা নাই ওপৰতে থাকিব বিচাৰিছে সেইকাৰণে ভাবিলো আমি তলতে ওপৰতে আৰু খোৱা মেলা কৰো কাৰণ এতিয়া 12টামান বাজি গ'ল ভোক লাগিছে ভোক লাগি আহিছে কাৰণে আমি ভাবিলো ওপৰতে খাওঁ এনেও বহুত ঠাণ্ডা লাগিছে একদম তলত আৰু এনেদৰে এদিন খাব লাগে মন বিলাক ভাল লাগি থাকে সদায়নো পাকঘৰত কিমান ভাত খাই থাকিম সেইকাৰণে মানে আমি প্ৰায় চেঞ্জ কৰি থাকো আমি ক'ৰবাত য'ত ত'ত ভাত খাই থাকো এনেদৰে আৰু এয়া চাওক এতিয়া সদায় ডাইনিঙত খাইও ভাল নালাগে সদায়নো কিমান ডাইনিঙত খাই থাকিম হয় নাই বহুত টেষ্টি ভাল লাগিছে ভাত খাই ভাল লাগে একদম চফা কিমান একদম আৰু ৰ'দ দি আছে দেই হ'ব গাইজ ময়ো এতিয়া ভাত খাওঁ ভোক লাগিছে আৰু সিহঁতে খালেই আৰু কেনেকুৱা লাগিলে মোৰ মানে এনে চাদৰ ওপৰত খোৱা মানে ভাতৰ ষ্টাইল এনেদৰে আমি খাই থাকো আমাৰ পৰিয়ালটো মানে য'ত ত'ত কেতিয়াবা সেই পথাৰ মাজতো খাবলৈ যাওঁ কেতিয়াবা সেই বাৰীতো খাওঁ এতিয়া ঠাণ্ডা দিন হৈছে নহয় ভিতৰত খাবলৈ বেছিকে মন নাযায় বহুত চেঁচা যে সেইটো কাৰণে আমি য'তে ত'তে খাই থাকো য'তে ত'তে মানে য'তে ত'তে বুলি নহয় আৰু মানুহ মানে অলপ জীৱনটো এনজয় কৰিবলৈ বিচাৰো মানে সদায় একেটা জীৱন ভাল নালাগে আৰু সৰু ল'ৰা ছোৱালীবোৰ একেটা ষ্টাইলত থাকিলে মানে ভাত খাবলৈ নিবিচাৰে মানে আমনি পায় সেইটো কাৰণে আমি মানে ষ্টাইল দি য'তে ত'তে এনেদৰে খাওঁ আৰু এতিয়া মোৰ ল'ৰাটোৱে কিমান মন দি খাইছে চাওক নহ'লেতো সি ভাত খাবলৈ বহুত টান পায় পাকঘৰত সোমাবই নোখোজে মানে পকাটো চেঁচা কাৰণে সি সোমাবই নোখোজে আৰু ভাত খাবলৈ নোখোজে সেইটো কাৰণে গাইজ এতিয়া এইটো ষ্টাইলত মানে আনাইছো চাওক মোৰ ল'ৰাটোৱে কিমান ধুনীয়াকে ভাত লৈ খাইছে আৰু এনেদৰে আৰু এতিয়া ছোৱালীজনী স্কুলৰ পৰা অহা নাই আহিব আৰু তাই আহিলেতো কথাই নাই এনেকুৱা ফূৰ্তি কৰিব মানে আহি আৰু আহো হৈছেগে আৰু মই তাইৰ কাৰণে অলপ সময় ৰৈ দিম তাৰপিছত মই ভাত খাম গাইজ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু এতিয়ালৈ মোৰ ভিডিঅ'টো সমাপ্ত কৰোঁ বাই